Good afternoon, students. আজি মই তোমালোকৰ কাৰণে ডিছকাছ কৰিম এভাৰেজ চেপ্টাৰটো, ঠিক আছে? তো এভাৰেজ মানে কি? হোৱাট ডু ইউ মিন বাই এভাৰেজ? এভাৰেজ মানে কি বুজা? এভাৰেজ মানে হৈছে গড়। গড় এই গড়টো আকৌ ৰাইন' নহয় দেই, গড় মানে কি? ছাপ'জ তিনিজন ল'ৰা আছে, তিনিজনে ছাপ'জ কিবা মাৰ্কছ পাইছে, ছাপ'জ ই পাইছে এ, ই বি, ই চি। যদি আমাক কুৱেশ্যনত সোধে যে ইহঁতৰ টোটেল মানে গড় কিমান পাইছে, মানে ইহঁতৰ তিনিওজনৰে মানে তোমাৰ মোটামুটি মাৰ্কছটো মানে কিমান আছে, গম পাইছেনে? এভাৰেজ গড়। তো তেতিয়া কি হ'ব, এই গোটেইকেইটাৰ যোগফল বাই টোটেল নাম্বাৰ কিমানটা আছে? তিনিটা আছে, তো তিনি। তো এভাৰেজৰ ফৰ্মুলাটো আমি কি লিখিম? এভাৰেজৰ ফৰ্মুলাটো লিখিম আমি ছাম বাই নাম্বাৰ অফ। দিছ ইজ আ বেছিক ফৰ্মুলা, আৰু এই ফৰ্মুলাটো ইউজ কৰি আমি চব ছাম কৰিব পাৰোঁ এভাৰেজৰ, ঠিক আছে? ঠিক আছে, এতিয়া আমি কুৱেশ্যনৰ মাজলৈকে যাম। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা কি কৈছে। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে যে গিভেন আৰ দ্য এভাৰেজ, অ'কে, মানে পাঁচটা মানুহ দিছে, সেই পাঁচটাৰ এভাৰেজ মানে বয়সটো দিয়া আছে। আমাক সুধিছে যে এভাৰেজ কিমান হ'ব। তো কেনেকৈ কৰিম? 20 প্লাছ 30 প্লাছ 35 প্লাছ 40 প্লাছ 45 ডিভাইডেড বাই টোটেল নাম্বাৰ কিমান আছে? 5। এইখিনি যদি আমি সলভ কৰিম আমি কিমান পাম? 34। দিছ ইজ দ্য এনচাৰ। ঠিক আছে, বুজি পাইছোঁ। নেক্সট কুৱেশ্যনটো চোৱা, চিমিলাৰ, এইটো তোমালোকে হোমৱৰ্ক কৰিবা, ঠিক আছে, বুজি পাইছ? নেক্সট কুৱেশ্যনটো চোৱা, ৰাজ স্পেন মানে ৰাজে খৰচ কৰে কিমান 1200, 1300, 1400, 1100, 1300 আৰু 1200। তো সুধিছে যে গোটেই ট্ৰিপটোত এভাৰেজ কিমান খৰচ গ'ল। তো আমি কি কৰিম? 1200, 1300, 1400, 1100, 1300 প্লাছ 1200 ডিভাইডেড বাই কিমান দিনত ট্ৰিপ আছিলে, কিমান ডে, 1 দিন, 2 দিন, 3 দিন, 4 দিন, 5 দিন, 6 দিন। তো 6 দিনৰ ট্ৰিপ। সেইটো যেতিয়া আমি সলভ কৰিম আমি পাম কিমান? 1250। দিছ ইজ দ্য এনচাৰ। ঠিক আছে, বুজি পাইছোঁ? সকলোৱে বুজি পাইছোঁ? অ'কে, এতিয়া চোৱা, এতিয়া তোমালোকে মনত ৰাখিবা যে এভাৰেজ অফ n নেচাৰেল নাম্বাৰ তাৰ ফৰ্মুলাটো হৈছে n+1 ডিভাইডেড বাই 2। ঠিক আছে, এইটো হৈছে n নেচাৰেল নাম্বাৰ। তাৰপিছত আহিব এভাৰেজ অফ স্কুৱেৰ অফ n নেচাৰেল নাম্বাৰ। তেতিয়া এইটো কি ফৰ্মুলা হ'ব? n+1 ইনটু টুৱাইচ n+1 ডিভাইডেড বাই 6। ঠিক আছে, যদি কয় এভাৰেজ অফ কিউব অফ n নেচাৰেল নাম্বাৰ, তেতিয়া তাৰ ফৰ্মুলাটো কি হ'ব? n+1 হোল স্কুৱেৰ বাই 4। এইকেইটা তোমালোকে মনত ৰাখিবা। আৰু কেইটামান আছে, বাট এইকেইটা ফাৰ্ষ্টতে এইকেইটা মনত ৰাখিবা। ঠিক আছে, লিখি লোৱা তোমালোকে চবে। ঠিক আছে, তো
আমাক ইয়াতে কি কৈছে যে হোৱাট ইজ দ্য এভাৰেজ অফ অল নেচাৰেল নাম্বাৰ ফ্ৰম 1 to 91। তো ইয়াত এনৰ ভেলুটো কিমান আছে আমাৰ? এনৰ ভেলুটো কিমান আছে? এনৰ ভেলুটো আছে 91। তো কি হ'ব? n প্লাছ 1 ডিভাইডেড বাই 2 মানে কি 91 প্লাছ 1 ডিভাইডেড বাই 2 and it gives 92 by 2। তো কিমান হ'ব? 2ৰে কৰিলে 4 বাৰ, 1 হ'ল 2 6 গুণ 12 মানে কিমান হ'ল? 46 ইজ দ্য এনচাৰ। ঠিক আছে, চিমিলাৰ, এইটো চিমিলাৰ, এইটো তোমালোকে হোমৱৰ্ক কৰিবা। ঠিক আছে, অ'কে। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ। এতিয়া সুধিছে যে চোৱা এইটো কি, এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট। দিছ কুৱেশ্যন আৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। বুজি পাইছা? অ'কে, ইয়াত চোৱা, ইয়াত কি কৈছে যে 10টা অবজাৰভেশ্যন কৰিছিলে, সেই অবজাৰভেশ্যনৰ এভাৰেজটো আমাক দিয়া আছে 40। মানে 10টা অবজাৰভেশ্যন কৰিছিলে, তাৰ এভাৰেজটো দিয়া আছে আমাক 40। বাট ইট ৱাজ ৰিয়েলাইজ ডেট দ্য অবজাৰভেশ্যন ৱাজ মিছৰিড এজ 34। মানে 34 হিচাপে লিখা গ'ল, য'ত হ'ব লাগিছিলে একচুৱেলি কিমান? 43। মানে কি একচুৱেলি হ'ব লাগিছিলে 43 কিন্তু হ'ল 34। তো আমাক সুধিছে যে কাৰেক্টেড এভাৰেজটো কিমান? এতিয়া কাৰেক্টেড এভাৰেজটো আমি কেনেকৈ ওলাম? তাৰ কাৰণে এটা ফৰ্মুলা আছে। ফৰ্মুলাটো হ'ল কেনেকুৱা, কাৰেক্ট এভাৰেজ ওলাবলৈ ফৰ্মুলাটো হৈছে, ছাপ'জ এই 10টা অবজাৰভেশ্যনৰ এভাৰেজটো কিমান আছিলে? 40 লিখিলোঁ, 40 লিখিলোঁ, প্লাছ a মাইনাছ বি। a মাইনাছ বি মানে কি? কিমান হৈছে, মানে কিমান লিখিছে 34, মাইনাছ বি মানে হৈছে ইন প্লেচ অফ হোৱাট? 43 বাই কিমানটা অবজাৰভেশ্যন? 10টা অবজাৰভেশ্যন। সেইটো তো এইটো হ'ব কিমান হ'ব? 40 মাইনাছ, এইটো হ'ব -9 বাই 10। ইট গিভছ 40 মাইনাছ 0.9, ইট গিভছ 39.1। তোমালোকে এই ফৰ্মুলাটো লিখি লোৱা যে কাৰেক্টেড এভাৰেজৰ ফৰ্মুলাটো মই ইয়াতে লিখি দিছোঁ। কাৰেক্টেড এভাৰেজ ইকুৱেল টু টোটেল এভাৰেজ প্লাছ wrong value minus corrected value by total observation. This is ঠিক আছে, বুজি পাইছা? অ'কে, তো আমি নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো কি দিছে চোৱা, যে ইন এ ক্লাছ অফ 30টা ষ্টুডেণ্ট আছিলে, তাৰ এভাৰেজটো তোমাক দিয়া আছিলে কিমান? 75। মানে 30টা ষ্টুডেণ্টৰ এভাৰেজটো দিয়া আছে 75। তাৰে 20টা ষ্টুডেণ্টৰ এভাৰেজটো আছে 80। তো সুধিছে যে ৰিমেইনিং 10টাৰ এভাৰেজটো কিমান হ'ব? এতিয়া চোৱা, ছাপ'জ এইটো হৈছে 30টা ষ্টুডেণ্ট, এইটো ফাৰ্ষ্ট ষ্টুডেণ্ট, 30টা ষ্টুডেণ্ট। ফৰ্মুলা মুখস্থ নকৰিলেও আমি কেনেকৈ ছল্ভ কৰিম? ছাপ'জ চোৱা, তাৰপিছত ছাপ'জ এই হৈছে 20 নম্বৰটো, মানে এইখিনিৰ এভাৰেজটো আমাক দিয়া আছে। কিমান দিয়া আছে? এই প্ৰথম 20টাৰ এভাৰেজটো দিয়া আছে কিমান? 80। তাৰপিছত এই গোটেইখিনিৰ এভাৰেজটোও দিয়া আছে। গোটেইখিনিৰ এভাৰেজটো কিমান? গোটেইখিনি এভাৰেজটো আমাক দিয়া আছে 75। তো আমাক সুধিছে যে এইখিনিৰ এভাৰেজ কিমান, মানে এই 10টা এভাৰেজ।
তো আমি কি কৰিম, যদি ছাপ'জ এই গোটেইখিনি এভাৰেজৰ পৰা এইখিনি এভাৰেজটো মাইনাছ কৰা হয়, তো আমি ইয়াৰ এভাৰেজটো কিমান হয় আমিতো পাই যাম। বুজি পাইছা? তো আমি সেইটো কৰিব পাৰোঁ যে ছাপ'জ এই গোটেইখিনিৰ এভাৰেজটো হৈছে কিমান, এই গোটেইখিনিৰ এভাৰেজটো আছে কিমান 75, আৰু আমাৰ কিমানটা ষ্টুডেণ্ট আছে, 30টা ষ্টুডেণ্ট আছে। তো কিমান হ'ব 30 ইনটু 75 এণ্ড ইট গিভছ কিমান, ইট গিভছ 2250। ঠিক আছে, তাৰপিছত কি কৰিম, এই প্ৰথম 20টাৰ এভাৰেজ কিমান আছে 80 আছে, মানে কিমান হ'ব 20 ইনটু 80 ইট গিভছ 1600। তো এইটো ছল্ভ কৰিলে আমি কিমান পাম, 650। তো 650 কি হ'ল, 650টো হৈছে এই 10টাৰ চাম। তো আমাক এভাৰেজে লাগে, তো কেনেকৈ ওলাম 650 ডিভাইডেড বাই 10 কৰিলে আমি এই 10টাৰ এভাৰেজটো পাই যাম 65। ঠিক আছে, বুজি পাইছা সকলোৱে, বুজি পাইছা এইটো, বুজি পাইছা? অ'কে, নেক্সট চিমিলাৰ টাইপ অফ কুৱেশ্যন, দ্য এভাৰেজ অফ 8 নাম্বাৰ, মানে 8টা নম্বৰ আছে, 1 2 3 4 5 6 7 8টা নম্বৰ আছে। 8টা নম্বৰৰ এভাৰেজটো আমাক দিয়া আছে কিমান 14। ঠিক আছে, তাৰে 5টাৰ এভাৰেজ দিয়া আছে, 1 2 3 4 5টা এভাৰেজ দিয়া আছে 14। এই বাকী 3টাৰ কিমান হয় আমি মানে ওলাব লাগে। পাৰিবা কিমান হ'ব 8 ইনটু 14 মাইনাছ 5 ইনটু 14 ডিভাইডেড বাই 3, তো ইট গিভছ 14। বুজি পাইছা সকলোৱে, বুজি পাইছানে? সকলোৱে বুজি পাইছা? অ'কে, go to the next question. এইটো চোৱা, this is one very important question. তো সুধিছে যে দ্য এভাৰেজ ৱেইট অফ ABC, মানে ABC ছাপ'জ 3টা মানুহ আছিলে, তো ইহঁত গোটেইকেইটাৰ এভাৰেজটো আমাক দিয়া আছে কিমান 45। কিন্তু কথাটো হ'ল যে এ আৰু বিৰ কিন্তু এভাৰেজটো 40, মানে এই দুটাৰ এভাৰেজটো হৈছে কিমান 40, আৰু এই দুটাৰ এভাৰেজটো আছে কিমান 42। তো সুধিছে যে বিৰ ৱেইট কিমান, আমি প্ৰথমতে কি কৰিম, ছাপ'জ এই গোটেইকেইটাৰ এভাৰেজ দিয়া আছে কিমান 45, মানে ইয়াৰ চাম কিমান হ'ব ইনটু 3 কৰি দিম, তো ইট গিভছ কিমান 15 5 কাটি গ'ল 1 12 12 1 13। ঠিক আছে, ইয়াৰো যদি কৰি দিওঁ কিমান হ'ব 80, আৰু ইয়াৰো যদি কৰি দিওঁ কিমান হ'ব 84। ঠিক আছে, এতিয়া তো আমাক লাগে কি বিৰ ৱেইটটো লাগে। এতিয়া চোৱা, এই দুটাৰ চাম যিমান আৰু এই দুটাৰ চাম, ইহঁত দুটাৰ চাম আৰু ইহঁত দুটাৰ চামৰ পৰা যদি এই টোটেল চামটো যদি মাইনাছ কৰি দিওঁ আমি ইয়াৰ পাই যামনে ৱেইটটো কিমান, মানে কেনেকুৱা ছাপ'জ 80 প্লাছ 84 মাইনাছ 135,
ইহঁত দুটাৰ চাম, ইহঁতৰ চাম আৰু ইহঁতৰ চাম, মানে এনেকুৱা চোৱা, ছাপ'জ 3টা মানুহ আছে, ইহঁত দুটাৰ চাম আৰু ইহঁত দুটাৰ চামৰ পৰা যদি এই গোটেইখিনি মানে এই গোটেই চামটো যদি মাইনাছ কৰোঁ, আমি ইয়াৰ কিমান হয় ৱেইটটো পাই যাম। তো এইটো যেতিয়া আমি কৰিম, আমি পাম কিমান, আমি পাম 29। ঠিক আছে, বুজি পাইছোঁ? অ'কে, এইটো চোৱা, the average of average of 22 teacher is 64. অ'কে, মানে 22টা মাষ্টৰ আছিলে, এই 22টা মাষ্টৰৰ এভাৰেজটো আছিলে 64। আফটাৰ ইনভলভিং এ নিউ টিচাৰ, মানে এজন নতুন টিচাৰ আহিলে, মানে 23জন টিচাৰ হৈ গ'ল, তেতিয়া কি হ'ল, এভাৰেজটো বাঢ়ি গ'ল, কিমান বাঢ়িল, 1 year, মানে 65 হ'ল। তো সুধিছে যে এই নতুন মাষ্টৰজনৰ ৱেইটটো কিমান। চ' আমি কেনেকৈ কৰিম, এভাৰেজ ইয়াৰ চাম কিমান হ'ব, 22 × 64 প্লাছ এজন নতুন আহিল, মানে কিমান, তাৰ ছাপ'জ এক্স বাই কিমানজন মাষ্টৰ হ'ল, 23জন মাষ্টৰ হ'ল, ইকুৱেল টু 65। এতিয়া এইখিনি ছল্ভ কৰিলে আমি এক্সৰ ভেলুটো পাই যাম, আৰু সেইটোৱে হ'ব এই নিউ টিচাৰজনৰ ৱেইট। ঠিক আছে, এইটো তোমালোকে এক্সৰ ভেলুটো ফাইণ্ড কৰি মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। ঠিক আছে, বুজি পাইছোঁ? অ'কে, অ'কে, নেক্সট কুৱেশ্যনটো চোৱা, দ্য এভাৰেজ অফ, একে কুৱেশ্যন, এইটো ছেম কুৱেশ্যন, এইটো তোমালোকে হোমৱৰ্ক কৰিবা আৰু মোক কমেণ্ট ছেকশ্যনত কৈ দিবা। নেক্সট কুৱেশ্যনটো কৈছোঁ চোৱা, এভাৰেজ অফ 5 ষ্টুডেণ্ট ইজ 60, মানে 5টা ষ্টুডেণ্টৰ এভাৰেজটো দিয়া আছে 60, মানে কিমান হ'ব তাৰ চাম 300। আফটাৰ এ নিউ ষ্টুডেণ্ট জইন, মানে 300ৰ লগত এজন নতুন জইন হৈছে, ছাপ'জ তাৰ x কেজি আছে, হয়। তো কি হৈছে, তাৰপিছত এভাৰেজটো বাঢ়ি গৈছে 62লৈকে, কিন্তু মানে 6জন হ'ব, 5জন আছিল আগতে। তো এইটো কিমান হ'ব, x ইকুৱেল টু 372 মাইনাছ 30, তো এইটো কিমান হ'ব, 72 ইজ দ্য কাৰেক্ট অপশ্যন। বুজি পালা? এভাৰেজ চেপ্টাৰটো যিমানখিনি কৰালোঁ বুজি পালা, সকলোৱে বুজি পালা? এতিয়া আমি নেক্সট ক্লাছত আকৌ লগ পাম এটা নতুন চেপ্টাৰৰ সৈতে। আজিলৈ থেংক ইউ।